নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ মই জয়ন্ত মাধৱ গোস্বামী আৰু আৰম্ভণিতে এক গুৰুত্বপূৰ্ণ খবৰ অৰুণাচল প্ৰদেশৰ লংডিং জিলাত আসাম ৰাইফলছ আৰু NSCN-K2ৰ মাজত ভয়াবহ সংঘৰ্ষ এই সংঘৰ্ষত নিহত হয় NSCN-K2ৰ 3জনকৈ দুৰ্ধৰ্ষ কেডাৰ খুঞ্চা আৰু ৱাক্ৰা অঞ্চলৰ মাজৰ খগলা গাঁৱৰ অৰণ্যত সংঘটিত হৈছে এই সংঘৰ্ষ অৰুণাচল প্ৰদেশৰ লংডিং জিলাত আসাম ৰাইফলছ আৰু NSCN-K2ৰ মাজত ভয়াবহ সংঘৰ্ষৰ সূত্ৰপাত এই সংঘৰ্ষত নিহত হয় NSCN-K2ৰ 3জনকৈ দুৰ্ধৰ্ষ কেডাৰ খুঞ্চা আৰু ৱাক্ৰা অঞ্চলৰ মাজৰ খগলা গাঁৱৰ অৰণ্যৰ মাজত সংঘটিত হয় এই সংঘৰ্ষৰ ঘটনা ইতিমধ্যে নিহত কেডাৰ কেজনৰ পৰিচয় জানিব পৰা হোৱা নাই অৰুণাচল প্ৰদেশৰ লংডিং জিলাত আসাম ৰাইফলছ আৰু NSCN-K2ৰ মাজত সংঘৰ্ষ সূত্ৰপাত হয় এই ভয়াবহ সংঘৰ্ষত নিহত হয় NSCN-K2ৰ 3জনকৈ দুৰ্ধৰ্ষ কেডাৰ শিৱসাগৰ বিদ্যালয়ত পুনৰ কৰোনা আতংক কালুগাঁও বৰপাত্ৰ দল হাইস্কুলত কৰোনা আতংক হাইস্কুলখনৰ প্ৰধান শিক্ষক আক্ৰান্ত হয় কোভিড-19ত কৰোনাত আক্ৰান্ত হয় প্ৰধান শিক্ষকগৰাকীৰ পত্নীও ইফালে শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থীৰ কৰা হৈছে কোভিড পৰীক্ষা আৰু এই পৰ্যন্ত 15জন শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হোৱা বুলি জানিব পৰা হৈছে প্ৰায় 2 বছৰ ধৰি বন্ধ হৈ আছিল বিদ্যালয়সমূহ কোভিড-19ৰ সংক্ৰমণৰ বাবে আৰু শেহতীয়াকৈ পাঠদান প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে যদিও ৰাজ্যৰ ঠায়ে ঠায়ে একাংশ বিদ্যালয়ত কৰোনা আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে বহুকেইখন বিদ্যালয়ত ইতিমধ্যে পাঠদান প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হৈছে আৰু আজি পোহৰলৈ আহিছে এই ঘটনা শিৱসাগৰৰ এইখন বিদ্যালয়ত কালুগাঁও বৰপাত্ৰ দল হাইস্কুলত কৰোনা আতংক হাইস্কুলখনৰ প্ৰধান শিক্ষক আক্ৰান্ত হয় কোভিড-19ত প্ৰধান শিক্ষকগৰাকীৰ পত্নীও আক্ৰান্ত হয় কোভিড-19ত আৰু তাৰ পিছতেই শিক্ষক কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ কৰা হয় কোভিড পৰীক্ষা আৰু কোভিড পৰীক্ষাৰ অন্তত জানিব পৰা হয় যে এই পৰ্যন্ত বিদ্যালয়খনৰ 15জন শিক্ষাৰ্থী আক্ৰান্ত হৈছে কোভিড-19ত 15জন কোভিড পজিটিভ পোৱা গৈছে শিক্ষকৰ পজিটিভ পোৱা নাই এতিয়ালৈকে বাকি ছাত্ৰ-ছাত্ৰী 15জনৰ পজিটিভ পোৱা গৈছে প্ৰধান শিক্ষক আক্ৰান্ত হৈছে আৰু এগৰাকী সহ শিক্ষয়িত্ৰী আমাৰ কোভিডত আক্ৰান্ত হৈছে সমীয়া পৰীক্ষা সম্পৰ্কত ইতিমধ্যে আমাক উদ্বোধন কৰ্তৃপক্ষই নিৰ্দেশ দিছে যে আজি পৰীক্ষাটো বাতিল কৰা হৈছে আৰু কালিলৈ পৰা সূচী অনুসৰি পৰীক্ষা চলাবলৈ কৈছে সম্পূৰ্ণ বিদ্যালয় চেনিটাইজাৰ কৰি পঞ্চভূতত বিলীন হল শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ সামৰিক মৰ্যাদাৰে বৰমাৰ গৃহ গাঁৱত শেষকৃত্য সম্পন্ন বৰমাৰ থেকেৰাকুছিত সহস্ৰজনৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন কৰা হয় 2.5 বছৰীয়া কণমানি পুত্ৰ আৰু পত্নীয়ে বিদায় দিলে শ্বহীদ সুমন স্বৰ্গীয়াৰীক ৰাজ্য চৰকাৰৰ হৈ শ্বহীদৰ ঘৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু UG ব্ৰহ্মই কৰা কথা নাহে এইটো আমাৰ নিজৰ স্বতঃস্ফূৰ্তভাৱে এইবিলাক আমি এটা উচৰ্গা কৰা বিষয় এটা গতিকে নিশ্চিতভাৱে এই বিষয়টো আমি চাম ইতিমধ্যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ অহাৰ পিছৰ পৰা আৰু দ্বিতীয়বাৰৰ যেতিয়া চৰকাৰ আহিল তাৰ পিছৰ পৰা ইতিমধ্যে উগ্ৰপন্থীসকলক মূলসুঁতিলৈ অনাৰ ব্যৱস্থা কৰিছে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসম চৰকাৰৰ চেষ্টা চলাই আহিছে অসমৰ আওতাৰ থকা বিষয়খিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ বিষয়খিনি নক্সালবাদকে আদি কৰি বিভিন্ন সন্ত্ৰাসবাদ দমন কৰাৰ কাৰণে মাননীয় মোদী ডাঙৰীয়া চৰকাৰে সফলতা লাভ কৰিছে আৰু যিহেতু ৰাইজে যিহেতু লগত আছে মোদী ডাঙৰীয়াৰ লগত আছে গতিকে নিশ্চিতভাৱে সমগ্ৰ ভাৰতবৰ্ষতে এদিন এখন সন্ত্ৰাসবাদ মুক্ত হ'ব বুলি মই দৃঢ় বিশ্বাসী দেশৰ প্ৰতিজন যোগ্য লোকক যিমান পাৰি সোনকালে কৰোনাৰ 2টা ড'জ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আম্বালাত স্বাস্থ্য বিভাগে ঘৰে ঘৰে গৈ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে বিশ্বাস কৰক মহামাৰী কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ টিকাই হৈছে একমাত্ৰ সঞ্জীৱনী টিকা
টিকাকৰণৰ প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে আম্বালাত আৰম্ভ হৈছে ঘৰে ঘৰে অভিযান। এই ডোৰ টু ডোৰ অভিযানৰ অধীনত স্বাস্থ্য বিভাগৰ দলসমূহে আম্বালাৰ প্ৰতি ঘৰে ঘৰে গৈ কোভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে। ঘৰে ঘৰে চলা এই অভিযানৰ সহায়ত প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক লোৱা ব্যক্তিৰ সংখ্যাত থকা অন্তৰো জানিব পৰা গৈছে। এফালে য'ত নগৰাঞ্চলত স্বাস্থ্য বিভাগৰ দলসমূহে প্ৰত্যেকৰ ঘৰে ঘৰে গৈ টিকাকৰণৰ ব্যৱস্থা কৰিছে, আনহাতে গ্ৰাম্যাঞ্চলত এই অভিযান আগবঢ়াই লৈ গৈছে আশা আৰু অংগনবাদী কৰ্মীসকলে। हाउस टू हाउस एक्टिविटी की जाएगी। हाउस टू हाउस जाके लोगों से पूछा जाएगा कि आपको वैक्सीन लग गई है। जिसे वैक्सीन की एक डोज भी नहीं लगी होगी उसको डोज लगा दी जाएगी, और जिसकी सेकंड डोज ड्यू होगी उनको उनके घर पर ही हम सेकंड डोज लगा देंगे। আচলতে স্বাস্থ্য বিভাগে সেইসকল লোকৰ ওপৰত অধিক গুৰুত্ব দিছে যিসকলে কোভিড ভেকচিনৰ প্ৰথম পালি লৈছে কিন্তু দ্বিতীয় পালি প্ৰতিষেধক ল'বলৈ আগবাঢ়ি অহা নাই। স্বাস্থ্য বিভাগে চেষ্টা অব্যাহত ৰাখিছে। অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰে ঘৰে টিকাকৰণৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পিছতে টিকাকৰণৰ গতি আন ঠাইসমূহৰ দৰেই আম্বালাতো ত্বৰান্বিত ৰূপত আগবাঢ়িছে। हर घर दस्तक के माध्यम से सभी हेल्थ कर्मियों घर घर जाके वैक्सीनेशन अभियान चला रहा है। उसमें स्वैच्छिक संस्थाएं भी जुड़ रही है, पॉलिटिकल पार्टियां भी जुड़ रही है और वैक्सीनेशन अभियान तेज गति से आगे चल रहा है। নিশ্চিত ৰূপত দেশত সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ টিকাকৰণৰ অভিযান অব্যাহত আছে। ইয়াৰোপৰি ভাৰতৰ 2টা কোভিড প্ৰতিষেধক আৰু বিশ্বৰ 96খন দেশে এই ভেকচিনক দিয়া মান্যতাই ইয়াকেই প্ৰতীয়মান কৰে যে আমি কোভিডৰ বিৰুদ্ধে আৰম্ভ কৰা এই যুঁজখনত বিজয়ৰ নিতান্তই ওচৰ চাপিছো। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। আফটাৰনুন এক্সপ্ৰেছৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে সময় হ'ল এটি বাণিজ্যিক বিৰতিৰ। এক গুৰুত্বপূৰ্ণ খবৰ, APSC ডিব্ৰুগড় থানাৰ গোচৰৰ শুনানি। বিশেষ আদালতত উপস্থিত সকলো অভিযুক্ত। কাৰাগাৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং যোগে সাক্ষ্য ল'লে ৰাকেশ পালৰ। বহুকেইজন অভিযুক্তই বিচাৰিছে গোচৰৰ নথিপত্ৰ। আৰক্ষীয়ে নথিপত্ৰ প্ৰদান সম্পূৰ্ণ কৰিলেই ধাৰ্য হ'ব চাৰ্জ ফ্ৰেমৰ তাৰিখ। 29 নৱেম্বৰত পুনৰ হ'ব শুনানি। অহা 29 নৱেম্বৰত পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। APSC ডিব্ৰুগড় থানাৰ গোচৰৰ আজি শুনানি গ্ৰহণ কৰা হয়। বিশেষ আদালতত উপস্থিত হয় সকলো অভিযুক্ত আৰু কাৰাগাৰৰ পৰাই ভিডিঅ' কনফাৰেন্সিং যোগে সাক্ষ্য লয় ৰাকেশ পালৰ। বহুকেইজন অভিযুক্তই বিচাৰিছে গোচৰৰ নথিপত্ৰ। আৰক্ষীয়ে নথিপত্ৰ প্ৰদান সম্পূৰ্ণ কৰিলেই ধাৰ্য হ'ব চাৰ্জ ফ্ৰেমৰ তাৰিখ। অহা 29 নৱেম্বৰত পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। মহানগৰীৰ পল্টন বজাৰস্থিত গোৰ্খা মধ্য ইংৰাজী বিদ্যালয়ে উদযাপন কৰিলে হীৰক জয়ন্তী বৰ্ষ। দেওবাৰে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অতি উলহ মালহেৰে উদযাপন কৰা হয় হীৰক জয়ন্তী বৰ্ষৰ। অনুষ্ঠানত পদ্মশ্ৰী লীল বাহাদুৰ ছেত্ৰী, উত্তৰাখণ্ডৰ প্ৰাক্তন মন্ত্ৰী চাৰিকা প্ৰধানকে ধৰি বহুকেইজন বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি ইণ্ডিয়ান আইডল বিজয়ী প্ৰশান্ত তামাং, প্ৰসিদ্ধ স্থানীয় গায়িকা সুৰেখা ছেত্ৰী, দম্বৰ নেপালী, ফৌদা সিংহ গুৰুং আৰু কৌতুক অভিনেতা চন্দন লামাও উপস্থিত থাকে। নেপালী মন্দিৰ পল্টন বজাৰ স্থিত গোৰ্খা এম ই স্কুল আজি ৭৫ বছৰ পূৰ্ণ কৰিছে আৰু এই ৭৫ বছৰ পূৰ্ণ কৰা উপলক্ষে আমি যোৱা জানুৱাৰী মাহৰ 23 তাৰিখে আমি এখন ৭৫ সংখ্যক বাৰ্ষিক উদযাপন সমিতি গঠন কৰিছিলোঁ আৰু এই সমিতিয়ে গোটেই বছৰত বিভিন্ন কাৰ্যসূচী কৰি আহিছোঁ। বিভিন্ন সামাজিক কাম কাজ আমাৰ কৰা হৈছে আৰু আজি আমি এই উদযাপন সমিতিয়ে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ।
স্বেচ্ছাসেৱী সংগঠন গণবন্ধুৰ উদ্যোগত মহানগৰীৰ ৰেলৱে কলনীৰ অমৰজ্যোতি সংঘৰ প্ৰেক্ষাগৃহত বস্তি অঞ্চলত দৰিদ্ৰ শিশুক লৈ উদযাপন কৰা হয় শিশু দিৱস। অনুষ্ঠানৰ লগত সংগতি ৰাখি কণকণী শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য প্ৰদৰ্শন আৰু বহী কিতাপ বিতৰণ কৰা হয়। লগতে লঘু খাদ্য বিতৰণ কৰা হয়। অনুষ্ঠানত অসম চৰকাৰৰ শিশু শ্ৰম বিভাগৰ সংকল্প সঞ্চালিকা মৌচুমী মহন্ত, সমাজকৰ্মী বিজয় কৃষ্ণ চেতিয়া, নিউজ 18ৰ কাৰিকৰী বিষয়া শচীন বৰা, স্বেচ্ছাসেৱী সংগঠন গণবন্ধুৰ সভাপতি অচ্যুত কৃষ্ণ কলিতা, মীৰাৱতী ৰয় প্ৰমুখ্যে বহুকেইজন লোক উপস্থিত থাকে। শিশু দিৱসৰ লগত সংগতি ৰাখি যি অনুষ্ঠানৰ আয়োজন কৰিছে, মই আপোনালোকৰ জৰিয়তে তেখেতলোকক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই ক'ব বিচাৰোঁ যে শিশুসকল, বৰ্তমান যিসকল শিশু, তেওঁলোক ভৱিষ্যতৰ একোজন দেশৰ নাগৰিক। গতিকে আমি মানৱ হিচাপে, মানুহৰ যিটো আমাৰ কৰ্তব্য, আমি মানুহ হিচাপে আমি যিহেতু আমাৰ প্ৰত্যেকৰে মাজত একোজন শিশু আমি পাৰ কৰি আহিছোঁ, গতিকে আমাৰ মানুহ হিচাপে আমাৰ কৰ্তব্য হ'ব ভৱিষ্যতৰ এই শিশুসকল যি নাগৰিক, একোজন তেওঁলোকক নাগৰিক হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি নেক্সট জেনেৰেশ্যনৰ কাৰণে কিবা এটা আমি কৰি যাব লাগিব। তেওঁলোকৰ কাৰণে এখন আমি পৃথিৱী দি যাব লাগিব। দিৱস উপলক্ষে বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান কৰিছোঁ। তাৰ ভিতৰতে আমি চিত্ৰাংকন, শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, তেওঁলোকে বিভিন্ন ধৰণৰ নৃত্য গীতেৰে আমাক আমোদ দিছে। আমাৰ মাজত বহুত মানে আগবাঢ়িব পৰা শিশু আছে যিসকল, তেওঁলোকে আজি আমি আগবঢ়াই নিম। সোণোৱালী পথাৰত এতিয়া সোণগুটি বুটলাৰ সময়। হেঁপাহৰ পথাৰত চৌদিশে মাথো পকা ধানৰ আমোলমোল গোন্ধ। গাঁৱে ভূঞে পুৰুষ মহিলাসকল এতিয়া ব্যস্ত হৈছে লখিমীক ঘৰলৈ আদৰাৰ বাবে। আমি দৃশ্য দেখুৱাম ডিব্ৰুগড়ৰ এটা দৃশ্য। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ 2 নম্বৰ নাচনি গাঁৱৰ এই দৃশ্য। হাতত কাঁচি লৈ সোণগুটি চপোৱাত ব্যস্ত হৈছে দাৱনীসকল। ইফালে ব্যস্ততাৰ মাজতে পথাৰখনত বহি নিমখ জলকীয়াৰে ৰবাব টেঙাৰো জুতি লৈছে দাৱনীসকলে। তাৰ মাজে মাজে কথা আৰু হাঁহিৰ মহলা। কোনোৱে আকৌ বিহু মাৰি প্ৰকাশ কৰিছে মনৰ আনন্দ। আগবঢ়াইছোঁ আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট। হয়, সোণোৱালী পথাৰত সোণগুটি চপোৱাত ব্যস্ত এতিয়া চহা কৃষকসকল। আৰু মই আছোঁ বৰ্তমান টিংখাঙৰ 2 নং নাচনি গাঁৱত। নাচনি গাঁৱৰ পথাৰটো এনেধৰণৰ পৰিৱেশ। গাঁৱত এতিয়া গাঁৱৰ পথাৰত দাৱনী আৰু পুৰুষসকল এতিয়া ব্যস্ত হৈ পৰিছে। দাৱনীসকলে কাঁচি লৈ সোণগুটি কটা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ গাঁৱৰ পুৰুষসকলে এনেদৰে ঘৰলৈ লখিমী নিয়া পৰিলক্ষিত হৈছে, অৰ্থাৎ ধান নিয়া পৰিলক্ষিত হৈছে। আৰু মই দাৱনী আছে মোৰ ওচৰতে। কেনেধৰণৰ এইবাৰ ধান? এইবাৰ ধান বৰ ভাল নহ'ল আনবাৰতকৈ, পানী অলপ দিগদাৰ হ'ল, হ'লেও অলপ হৈছে আৰু এনেকৈ দাইছোঁ। এতিয়া ৰঞ্জিত ধান কাটিছোঁ। ৰঞ্জিত কিমান লগাইছিলে এইবাৰ ধান? বেছি লগা নাই, আনবাৰতকৈ অলপ কম, 5 বিঘা 6 বিঘামান হ'ব কিজানি। হয়, নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে হাতত কাঁচি লৈ যেতিয়া দাৱনীসকলে পথাৰত সোণগুটি চপায়, অন্যান্য এক পৰিৱেশৰ সৃষ্টি হয়। আৰু পথাৰত ৰবাব টেঙা কাটি পথাৰত টেঙা খোৱাৰ আনন্দই সুকীয়া। কিছু সময় পূৰ্বে টেঙা খোৱাৰ পৰিৱেশ এটা হৈছিল। আৰু মোৰ ওচৰতে আন এগৰাকী দাৱনী আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ অনুভৱ? ধান কাটিলে বোলে খুব আনন্দ লাগে, যিহেতু সকলোৱে একেলগে ধান কটা হয়। হয়, সোণালী পথাৰত আমি ধান কাটোতে খুব আনন্দ লাগে। গোটেই দাৱনীসকলে কিছুমান হাঁহি উঠা কথা পাতি পিনে হাঁহি ফূৰ্তিৰে আমি সকলোৱে ধান কাটি থাকোঁ। হয়, ধন্যবাদ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা হৈছে এইবাৰ ধান, আৰু বিগত বৰ্ষৰ তুলনাত এইবাৰ ধানৰ উৎপাদন কেনেকুৱা, আৰু বৰ্তমান কেনেকুৱা ধৰণৰ পৰিৱেশ পথাৰত? হয়, এইবাৰ আমাৰ গাঁৱত মানে ধান বিশেষকৈ আন বছৰৰ নিচিনা হোৱা নাই, যিহেতু এইবাৰ পানী মানে বতৰ অলপ ফৰকাল হ'ল, পানী বৰষুণ নিদিলে যে ধানবোৰ অলপ কম হ'ল, মানে স্থোকবোৰ অলপ চুটি হ'ল। আৰু দৰ যিবিলাক পথাৰ আছে, পানী বোকা আছে, সেইবিলাকত বাৰু অলপ ঠিকেই হৈছে, কিন্তু আনবাৰৰ নিচিনা এবাৰ ধান হোৱা নাই, এবাৰ অলপ কম হৈছে। হয়, ধন্যবাদ জনাইছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি গীত গাওঁ কৈ আছে, গম পাইছোঁ আপোনাৰ মুখলৈ চাই। গীত এটি শুনো আপোনাৰ পৰা। যৌৱন বাখৰ সুন্দৰভাৱে গীত গাইছে। 2 নং নাচনি গাঁৱৰ পৰিৱেশ এনেধৰণে পথাৰত এতিয়া সোণগুটি চপোৱাত ব্যস্ত কৃষকসকল, দাৱনীসকলৰ সমান্তৰালকৈ পুৰুষসকলো ব্যস্ত হৈ আছে। আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ। খুব হাঁহি আছে, কেনেকুৱা লাগিছে এইবাৰ ধান কেনেকুৱা হৈছে? এইবাৰ ধান আনবাৰতকৈ বেছি ভাল হোৱা নাই, তথাপিও হৈছে আৰু, কাৰণ কেলে বতৰ এবাৰ পানী নহ'ল, বৰষুণ কম হ'ল, সেইকাৰণে
ধান খুব কম হৈছে আৰু আমি ইয়াতে এনেকৈ চবে ধান দাইছোঁ ইয়াত চবে লগ লাগি যিটো আমাৰ ধান দোৱাৰ আমেজ সেইটোৱে বেলেগ আৰু মানে গান এটা শুনিম আপোনাৰ পৰা এটা পথাৰ দোৱা গীত মই সেইটো গানটোৱে মই পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি হ'ব মই ধন্যবাদ জনাইছোঁ এনেধৰণে এতিয়া 2 নং নাচনি গাঁৱৰ পথাৰত উখল মাখল পৰিৱেশ যিহেতু পথাৰত যেতিয়া দাহনীসকলে ধান কাটে আৰু যেতিয়া পুৰুষসকলে ঘৰলৈ ধান কঢ়িয়াই নিয়ে তেতিয়াও এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হয় এয়া হৈছে চহা জীৱনৰ গ্ৰাম্য অঞ্চলৰ এক পৰিৱেশ আৰু এই 2 নং নাচনি গাঁৱতো এনেধৰণৰ এতিয়া পথাৰৰ উখল মাখল পৰিৱেশ এতিয়া শৰৎ ঋতু শৰতৰ পূৰ্ণিমা নিশাত ভগৱান শ্ৰীকৃষ্ণই গোপীৰ সৈতে ৰাস ক্ৰীড়া কৰিছিল শৰৎ ঋতু চলি থকাৰ সময়তেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি ধেমাজিৰ গোগামুখৰ লতাক নাট্য মন্দিৰৰ উদ্যোগত লতাক ৰংগমঞ্চত গাঁৱৰ যুৱক যুৱতীসকল এতিয়া ব্যস্ত হৈছে মহাৰাসৰ আখৰাত কোভিড প্ৰটকল মানি এইবাৰ 45 সংখ্যক ৰাস উদযাপন কৰাৰ বাবে সাজু হৈছে লতাক নাট্য মন্দিৰৰ ৰাস উদযাপন সমিতি আগবঢ়াইছো ধেমাজিৰ পৰা আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট ৰাইজৰ লগতে ধেমাজিৰ গোগামুখৰ এই লতাক নাট্য মন্দিৰত এইবাৰ 45 সংখ্যক ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে মোৰ কেমেৰা সহযোগী দৃশ্য দেখুৱাইছে আৰু মোৰ কেমেৰা সহযোগী দৃশ্য দেখুৱাইছে যে এনেধৰণে এইসকল ৰাসৰ আখৰ ব্যস্ত হৈ আছে আমি ইয়াৰ যিহেতু ৰাসৰ অভিনয় কৰা একাংশ শিল্পী আছে আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যিহেতু এইবাৰ ৰাস অনুষ্ঠিত হৈছে আপোনালোকৰ 45 সংখ্যক ৰাস অনুষ্ঠিত হৈছে আপুনি এইবাৰ কি ভাও লৈছে এইবাৰ মই বকুতে পাৰ লৈছোঁ শক্তিধৰ নৰপতি তুমি প্ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰ প্ৰবল শক্তিৰে আপোন ইচ্ছাৰে কাহিনীব পাৰা প্ৰতি মুহূৰ্ততে তথাপি কওঁ না মই মিছা কথা নকওঁ কদাপি প্ৰাণান্তেও প্ৰতিজ্ঞা পালিম বসুদেৱ আৰু বসুদেৱে তেওঁ সংলাপ ব্যক্ত কৰিছে কংসৰ ভাৰত ইয়াত এগৰাকী আন হৈছে আপোনাৰ পৰা আমি কংসৰ সংলাপ আমি শুনিব বিচাৰিছোঁ সংলাপ বুলি ক'লে কংসৰটো আমাৰ এইখন নাটকত আৰম্ভণিৰ পৰা শেষলৈকে কংসৰে বেছি দীঘলীয়া সংলাপ আছে তাৰ মাজতে মোৰ পচন্দৰ এটা সংলাপ এটা মই গাই শুনাব বিচাৰিছোঁ এইটো আমাৰ বিয়াত যিদিনা দৈৱকীৰ বিয়া হ'ব বিয়াত আকাশবাণীয়ে যেতিয়া কংসৰ মৃত্যুৰ আগজাননী দিয়ে সেইটো সময়ত কংসৰ যিটো অৱস্থা মানসিক অৱস্থা তাক প্ৰকাশ কৰিবৰ কাৰণে কংসই আৰু ইয়াৰে সৈতে সময় হ'ল আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট